আজি মই আলোচনা কৰিম অসমৰ আৱেগ জনপ্ৰিয় হাৰ্টথ্ৰব জুবিনদাৰ বিষয়ে। অসমত এনে এজন ব্যক্তি নাই যিয়ে আমাৰ জুবিনদাক চিনি নাপায়। জুবিনদাৰ আচল নাম হ'ল জুবিন বৰঠাকুৰ। জন্ম হ'ল 1972 চনৰ 18 নৱেম্বৰ তাৰিখে অসমৰ মেঘালয়ৰ তুৰাত। জুবিনদাই 1992 চনৰ পৰা 2025 চনলৈকে অসমক 40টা ভাষাত 38,000 গান হিচাপে উপহাৰ দিলে। জুবিনদা আছিল এজন বিশিষ্ট ভাৰতীয় গায়ক, সুৰকাৰ, অভিনেতা, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু বাদ্যযন্ত্ৰবাদক আছিল। জুবিনদাই বলিউডৰ অন্যতম বিখ্যাত হিট ছবি ইয়ালি গেংষ্টাৰ ছবিত ৰাষ্ট্ৰীয় স্বীকৃতি হিচাপে প্ৰদান কৰিছিল। 2024 চনত মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা জুবিনদাক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। জুবিনদা কেৱল গায়ক নহয়, অসমৰ দুখীয়া মানুহৰ ভগৱান, অসমৰ আৱেগ, আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। 2025 চনৰ 19 আগষ্টত স্কুবা ডাইভিং পানীৰ তলত হোৱা দুৰ্ঘটনাৰ ফলত হাৰ্টথ্ৰব জুবিনদাৰ মৃত্যু হয়। জুবিনদাৰ মৃত্যুৰ খবৰ শুনি গোটেই অসম কান্দি উঠে আৰু 10 লাখতকৈ অধিক অনুৰাগীয়ে জুবিনদাক মায়াবিনী গানেৰে শেষ বিদায় দিয়ে। মই মৰিলে এইটো গানে বাজিব। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা পাত নামি অহা ৰ'দৰে What is Assam famous for? People used to think that we live in jungle. I felt that when I first went there. Then I said Assam is famous for tea, rhinos and